হে দৰ্শক, আজি আপোনালোকক আন এটি ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। প্ৰথমতে যিহেতু শ্ব'টোৰ নাম হ'ল আপোনাৰ মুখৰ খুজতি। ইয়াত আপোনালোকক আমি কিছুমান ধৰক পঞ্চায়তত যিবিলাক আঁচনি আহে সেই আঁচনিৰ ওপৰত আমি সাক্ষাৎকাৰ হ'ম, আৰু বৰ্তমান যিটো সামাজিকত চলি আছে কিছুমান ধৰক সৰু সুৰা কাহিনী বুলিও ক'ব পাৰি বা ৰিয়েলিটি বুলিও ক'ব পাৰি, সেইবিলাক কথাৰ ওপৰত আমি চৰ্চা কৰিম। আৰু এই কথাখিনিৰ কাৰণে আমি এজন বিশিষ্ট ব্যক্তিক আমন্ত্ৰিত কৰি আনিছোঁ। তেওঁৰ নাম হ'ল আজৰাইল। তেওঁ বৰ্তমান আমাৰ মাজত আহি উপস্থিত হৈছেহি। প্ৰথমতে আমি তেওঁক স্বাগতম জনাইছোঁ। প্ৰথমতে তেওঁ আপোনালোকক ক'ব তেওঁৰ নাম বা তেওঁৰ কাম যিখিনি আছে সেই বিষয়ে ক'ব। নমস্কাৰ, হয় মই আজৰাইল। মই বৰ্তমান আছোঁ আমাৰ পঞ্চায়তৰ যিটো এটা ডিষ্ট্ৰিক্ট লেভেলৰ সভাপতি, মই সেই বাবুত আছোঁ। এখেতে কিবা কয় তাকে আহিলোঁ আৰু মাতিলে। মই বহুত কাম ধাম এৰি আছোঁ দেই ভাই। ঠিক আছে, হ'ব। আমি আপোনাৰ সময় নষ্ট নকৰি আমাৰ যিখিনি ধৰক প্ৰব্লেম আছে বৰ্তমান পঞ্চায়ততে সেইখিনি আমি আপোনাক পৰা অলপমান জানিব বিচাৰিছোঁ। হ'ব দে। এতিয়া ইয়াত প্ৰথম এটা আঁচনি অহাৰ কথা আছিল, যিটো আঁচনি আপোনাৰ ইয়াত আছে 19,000 কোটি টকাৰ। 19,000 কোটি টকাৰ। হয়, ইয়াত আপোনাৰ দিছে যে হিউমেন ইজ ধুতি কি পিছ পকেট। এতিয়া গাঁৱততো সেইবিলাক ধুতি বা লুংগি এইবিলাক সাধাৰণ মানুহে পিন্ধে। এওঁলোকৰ তাৰমানে ধুতি বা লুংগিত এটা পিছ পকেট লগোৱাৰ আঁচনি এটা আহিছে। তাৰমানে ঠিক আছে, ভাল প্ৰশ্ন কৰিছে। এইটো প্ৰশ্ন একচুৱেলি তাৰমানে কি হৈছে, বহুত ভাল প্ৰশ্ন কৰিছে। গাঁৱত সচৰাচৰ মানুহবিলাকে ধুতি পিন্ধে, গামোচা পিন্ধে। পথাৰতে হওক বা কিবা যাব লগা হ'লে পইচা পাতি বা কিবা নিবলৈ হ'লে ক'ত নিব, খোৱাত লৈ যায়, ক'ৰবাত পৰি যায়, কাৰণ পকেটটো নাথাকে। আমি সেইটো এটা আমি আমাৰ আৰু পইচাতকৈ এটা বেছি ডাঙৰ প্ৰব্লেম হ'ল আপোনাৰ যে চাধাত টেমাবিলাক ঠিক কৰা কৈছে। চাৰাত টেমিটো মেইন বস্তু আজিকালি। এইটো এই চাধাত টেমা ঘৰৰ নামত মেক্সিমাম আপোনাৰ আমি পঞ্চায়তত চাব গ'লে প্ৰতি বছৰে, আমি চাবলৈ গ'লে প্ৰতি বছৰে পঞ্চায়তৰ ভিতৰত 16,000 কোটি টকাকৈ মানে খৰচ হৈ আছে কিবা এই চাধা টেমা ঘৰৰ নামত। সকলোতকৈ ডাঙৰ প্ৰব্লেম হৈ পৰিছে। মেইন কথা চাব, এতিয়া চাদা টেমিটো হৰাইছে, সেইটো বস্তু আমি ঘূৰাই দিব নোৱাৰোঁ। সেইটো হয়, আমি গম পাওঁ যে আমি সেইখিনি মানুহৰ চাদা টেমিৰ কাৰণে বহুত খৰচ হৈছে, মানো আমি সেইটোৰ কাৰণেতো আমি এইটো বস্তু কৰি আছোঁ, পকেটটোৰ কাৰণে। কাৰণ পকেটত নাহে, খোৱাত লৈ হৈ পৰে। সিহঁতৰ কাৰণে আমি এইটো এটা বিশেষ আঁচনি এটা লৈছোঁ যে এইটো এটা পিছ পকেটটো দিবই লাগিব, ধুতি বা গামচাত, নহ'লে এইটো বহুত ডাঙৰ, বহুত আৰু লাম্বাকে দিম। ঠিক আছে, আপোনাৰ ইয়াৰ পিছত আৰু এটা প্ৰশ্ন আছে আমাৰ মাজত। কেনেকুৱা? এইটো আঁচনিও খুব বেছি মহিলাসকলৰ বাবে এটা সুখবৰ বুলি ক'ব পাৰি। সুখবৰ, এক প্ৰকাৰে তথাপিও গেছত বনালেও আৰু আশাত বনোৱাসকলৰ কাৰণে আৰু যিবিলাকৰ গেছ ইউজ নাই, এইটো আৰু আপোনাৰ এইটো আঁচনিত আছে আপোনাৰ 19 লাখ কোটি টকা। পাকঘৰ কি ধোৱা কিস্তাৰা গুচাও বা কেনেকৈ মানে গুচোৱাব তাৰ বিষয়ে এইটো আপোনাৰ আছে।
এইটো আঁচনিত আপোনাৰ 19,000 কোটি টকা আহিছে। এইটোৰ আপোনালোকে কেনেধৰণৰ কাম কৰিব বা আপোনাৰ মানুহে কেনেধৰণে এতিয়া আমি পাকঘৰকে ধোৱা আঁচনিটো আমি গমেই পাইছে, আমি ঢেপাৰপাৰা বেহাৰবাৰী লখিমপুৰ এইভাগে আমি এইগিলাখন কৰিছোঁহি। আৰু আমাৰ এইটো কি আছিলে এইখিনি জেগাৰ নাম কাটামূৰত আমি কৰিছোঁ। এইগিলাখন আমি ছাকচেছ হৈছোঁ। আস্তে আস্তে আমি চব জেগাত অল ইণ্ডিয়া অল ৱৰ্ল্ডত আমি এইটো বস্তু কৰিছোঁ। এতিয়া মানে কেনেকুৱা হৈছে ঘটনাটো, পাকঘৰত ধোৱাৰ কাৰণে মাইকীখিনি তাৰমানে কলীয়া হৈ গৈছে, বহু কলীয়া হৈ গৈছে। এতিয়াতো যিসকল নতুনটো আমাৰ হ'ল পৰম্পৰা, যিখিনি গাঁৱৰ মানুহ এটা পৰম্পৰা। হয় দি আশা মানুহ প্ৰায় ঘৰ মানুহ থাকে গাঁৱত, আশা থাকে, নিৰাশাও থাকে। এতিয়া নিৰাশা থাকিলেও আমি আশাৰ কথা কওঁ। আশা এতিয়া আমি এই বস্তুটো বজাই ৰাখিব গ'লে পাকঘৰ কি ধোৱা এই কামটোৰ ওপৰত মানে অলপ চকু দিব লাগে। চকু দিয়ে মানে কি চিষ্টেম হৈ গ'ল আমাৰ এতিয়া বৰ্তমান এনেকুৱা আশা বনাই ডিজিটেল আশা বনাইছো। তাৰমানে বস্তুটো যি দিয়ে তাতে তুমি আংৰা দিবা চাই হৈ যাব। সেই বস্তুটো তাৰমানে বাহিৰত নাহে, সেইটো আশাৰ ভিতৰতে আমি এনেকুৱা বস্তু এটা ফিটিং কৰি দিছো, চাব পাৰা। এইটো কি বুলি ক'লো কাটামূৰ যাবলৈ চাব পাৰা। এই ৰহিম বকৰাহঁতৰ ঘৰত লগাই থৈ দিছো, তাতে চাব পাৰা। ওচৰতে আছে, বেছি দূৰত কোৱা নাই মই। এনেকুৱা চিষ্টেম এটা লগোৱা আছে, তাৰমানে যি সোমাই দিয়ে, সৰিয়হ সোমাই দিয়ে, বস্তা সোমাই দিয়ে, ঠোঙা সোমাই দিয়ে, পলিথিন সোমাই দিয়ে, প্লাষ্টিক সোমাই দিয়ে, বস্তুটো তাৰমানে সেই যিটো ধোঁৱা ওলায়, আগতেতো ধোঁৱা হৈছিল, এতিয়াও ওলায়। এতিয়া সিহঁতে ধোঁৱা কি বস্তু চিনি নাপায়। এতিয়া সেই বস্তুটো সেইটো ৰখাই দিয়ে। ঠিক আছে, এইটো আপুনি বেলেগত বাৰু কৰিলে, এতিয়া আমাৰ সমষ্টিত কেতিয়া হ'ব? হ'ব 2036 মানত লাগি হৈ যাব। 2036। ঠিক আছে, ইয়াৰ মাজত মই আৰু এটা প্ৰশ্ন মই মোৰ ফালৰ পৰা বিচাৰিছো যে যিটো আপোনাৰ খৰি ফুকোৱা চুঙাটো এইটো প্ৰায় ফাটি যায়। মেইনলি কিহৰ থাকে? বাঁহৰ বনাই, পাইপবোৰ বনাই, এই বাঁহৰ বনোৱা গিলা ফাটে। পাইপ বনোৱা এইবিলাক আকৌ গলি যায়, লেমনেশ্যন নকৰে। এইটো ব্যৱস্থা কৰি আছো আমি। এইটো বস্তু বৰ্তমান আমাৰ হেৰিত অহা নাই, কি বুলি কয়, আমাৰ আঁচনিগিলা অহা নাই। আগে আমি আশাৰ আঁচনিটো কৰি লওঁ, তাৰপিছত এইটো আঁচনি কৰিম। শুনি ভালে লাগছে, নতুন বস্তু কিছুমান জানিলে ভাল লাগে আমাৰ। হয়, চুঙাটো মানে প্ৰব্লেম পাই আছে, তাৰমানে ৰাইজে প্ৰব্লেম পাই আছে যে ধৰক এটা চুঙাৰ বয়স প্ৰায় 2 পৰা 3 দিনৰ ভিতৰলৈকে থাকে। তাতপৰ বেছি নাথাকে। এনে কিমান দিনলৈকে লাগে ৰাইজকটো এনে মেক্সিমাম ধৰক আপোনাৰ 9 দিনৰ পৰা 10 দিনৰ ভিতৰলৈকে গ'লে, নেক্সট দিনা খৰি কম হলে চুঙাটো ভৰাই দিলে, তাৰপিছত পাক উঠি গ'লে তাৰপিছত হৈ গ'ল, সেইটো আপোনাৰ প্ৰব্লেমত নাই। বৰ্তমান 4 দিনৰ ডিফাৰেঞ্চ আছে আৰু আমাৰ লিষ্ট মতে। আমি যিটো চাৰ্ভে কৰিছো, আমাৰ চাৰ্ভে মতে আপোনাৰ সেইটো হৈছে 4 দিন আপোনাৰ লুজ হৈ আছে চুঙাটো। এতিয়া আমি এটা বস্তু হেপপোটা পাত আছে, এটা বস্তু এটা আছে, সেই বস্তুটো যদি লেমনেশ্যন কৰি দিলি তাৰমানে বস্তুটো বহুত দিন লাষ্টিং কৰিব। এইটো 10 দিন নহয়, 1 মাহলৈকে চলিব। সেইটো বস্তু বাহৰে চলি যাব। এইটো যিটো আপুনি বস্তু দি লেমনেশ্যন কৰে বুলি ক'লে, এইটো সাধাৰণতে মতা মুৰ্গী আৰু মাইকী ছাগলীৰ গোবৰে দি বনাব। এইটো বস্তু বহুত কষ্ট হয় বনাত, আমাৰ সেইকাৰণে তাতে খৰচ বহুত আছে। সেইকাৰণে ইয়াত আপোনাৰ আঁচনিটোত প্ৰায় ইয়াত অলপ কম দিছে বাজেটটো কম দিছে, সেইকাৰণে 9,000 কোটি টকা দিছে। এইটো ঠিকে আছে। আৰু তৃতীয়তে আপোনাৰ আৰু এটা প্ৰশ্ন আহিছে, এইটো হৈছে আপোনাৰ যে ভোলোজ চাং। এইবাৰ আমি আপোনাৰ লগত কথা পাতিম ভোলোজ চাঙৰ বিষয়ে। ভোলোজ চাঙৰ নামত প্ৰায় 19 টকা আহিছে। এইটো চেমচাঙত 19 টকা না 19,000 টকা? নহয় 19 টকা আহিছে। এই যিটো আঁচনি আহিছে এইটো প্ৰায় এক প্ৰকাৰৰ ওপৰ লেভেলৰ ধৰক আঁচনি, ইমান টকাৰ আঁচনি আহিছে। তথাপিও ভোলোজ চাং যিবিলাক আছে এইবিলাক দুডাল থকাৰ পৰাই যেতিয়ালৈকে বুঢ়া হৈ যায় তেতিয়ালৈকে থাকে, তাৰপিছত ভাঙি যায়,
বা এটা চৰাই যদি উৰি যাই কেনে পৰিলে তাৰ পিছতো ভাঙি যায় হয় দি এতিয়া ইমান টকা যিখিনি আহিছে আঁচনি নহয় আপোনালোকৰ মানুহে কিদৰে কাম কৰিব আমি আমি তাৰমানে কাম কৰাটো কৰোৱে আমি কাম কিছুমান দেখাওঁ আপুনি মই সেইকাৰণে আমাৰ গাড়ীত নাই তেনে নামি দিছোঁ আপোনাৰ ষ্টুডিঅ'ৰ আগত নামি দিছোঁ এইবাৰ চব লোৱাৰ লগে দিম হয় দেখাই দিয়ক অলপমান কেৱল মানে কৈ দিয়ে দেখছি না এইবিলাক এইবিলাক চব এইবাৰ চব হেৰি ৰ'ব লোহাৰ হলে অৱশ্যে বেয়া নহ'ব ঠিকে আছে তাৰমানে কি হয় তাৰমানে মই বহুত দেখিছোঁ এই ভুলো চাঙত তলে দি যাবা এই চকুত লাগব এই ক'ৰবাত লাগব ভুলিগিলাখান জেগানি গিলাখান বিশেষভাৱে মই লাজ নকৰোঁ মই পাৰ হৈ গ'লে আচুৰি গেঞ্জি চিৰি যায় বহু পাইছোঁ হয় দিয়া হয় এইটো আৰু পইচা পেইণ্টিং এটা কম আছে আৰু অলপমান আছিল আৰু 7 টকামান আহিব বাকী আছে সেইকাৰণে 50% কাম হৈছে বাকীখিনি হোৱা নাই বাকীখিনি হোৱা নাই সেইকাৰণে আপুনি থৈ দিছে কাৰণ সুতো কেতিয়া হোৱা নাই আপুনি থৈ দিছে লগত এইটো অৱশ্যে চৰকাৰক দোষ দিও লাভ নাই ঠিক আছে ঠিক আছে ঠিক আছে ইয়াৰ পিছত আৰু এটা আঁচনিৰ কথা বৰ্তমান চৰ্চিত হৈ আছে এইটো চেমচং হ'ব আপোনাৰ অহা মাহৰ 32 তাৰিখে কি চেমচং হ'ব এইটো বেলেঞ্চটো আপোনাৰ খুব বেছি দেখাইছে মানে এইবাৰ কম দেখাইছে পাৱাৰটো কিনো দেই বাৰু ধৰক এটা জেদ ভাৱ হৈ গৈছে কেনাই হানজে গিৰেক ঘন্যাকৰ মাজত এটা জেদ ভাৱ হৈ গৈছে কথা চশমাযোৰ আপুনি একবাৰ পিন্ধে আপুনি একবাৰ কৈ দিলে আপুনি কেনাই কথা এইটো মানে কেনে মানে প্ৰশ্নকেইটা হ'ল মোৰ মুখস্থ আছে চেমচং কিন্তু চেমচং নহয় চেমচং নহয় হয় সেইটো হয় দি এই যিখিনি বেলেঞ্চ দিছে ইয়াতে প্ৰথমতে আপোনাৰ ধৰক 19,000 কোটি টকা এই শূন্য কেইটা আছে মই ধৰক সিমান এটা মই গম দিয়া নাই সেইকাৰণে চশমাযোৰ পিন্ধিলো যায় এতিয়া আমি মেইন পইণ্টত আহিছো প্ৰব্লেমটো আপোনালোকৰ হ'ল যে গাঁৱৰ যিসকল মানুহ গলি ঘৰৰ যিবিলাক গোবৰ থাকে গৰু গোবৰ খিনি কোনে পেলাব মতাজনে পেলাব নে মাইকীজনে পেলাব এইটো চেমচঙৰ নামতো আপোনাৰ বহু টকা আহিছে যে ইয়াৰ ক্ষেত্ৰত চৰকাৰে বা ধৰক আপোনালোকৰ মানুহে কোনো ধৰণৰ কাম বৰ্তমানলৈকে কৰা নাই অহা মাহৰ 32 তাৰিখে চেমচং হ'ব চেমচং চেমচং হৈছে বাৰু ঠিক আছে মই এইটো বস্তু মই এইটো বহুত নিজেও মই এইটো ভাবি আছো তাৰমানে আপোনালোকে কোনো গৰু গোবৰ পেলাব নালাগে মতাই হওক মাটি হওক লেংৰাই হওক পুজু হওক কোনো পেলাব নালাগে আমি চৰকাৰৰ পৰাই এজন মানুহ ৰৈছোঁ চবৰে ঘৰে ঘৰে যাব পুৱাই 7টা বজাৰ পৰাই পুৱা 3টা বজাক লাগি 7টা বজাৰ পৰা 3টা বজাক 1 ঘণ্টা টাইমত কোটা শেষ কৰি যাব কোনো টেনশ্যন ল'ব নালাগে ঠিক আছে ইয়াৰ মাজত এটা প্ৰশ্ন উলাই দিছো মই আপোনাক মানে যে এই গোবৰ যিবিলাক আছে এটা গেছ বনাব পাৰি এইটো গেছ প্ৰায় বনাওৱে ধৰক আমাৰ ভাৰতত বহুকেইজন কৃষকে বা ধৰক এই গৰু পোহা মানুহ কিছুমানে বনাইছে চৰকাৰে ইয়াত ব্যৱহাৰ কৰিব বৰ্তমান গেছৰ দামটো বহুত ওপৰত উঠি আছে মানুহ সোনকালতে ধনী হওঁতে বেছি টাইম নালাগে এতিয়া আমি সেইটোৱে ভাবি আছো এতিয়া তাৰমানে এনেকুৱা হৈছে সিহঁতে কি গেছ বনালে সেইটো আমি গম নাপাওঁ এতিয়া বৰ্তমান আমাৰ পলিউশ্যনটো হৈ আছে নে নাই আমি এইটোৰ পৰা এতিয়া পিউৰ অক্সিজেন বনাম মানে গৰু গোবৰৰ পৰা পিউৰ অক্সিজেন বনাম যিটো আমি মেডিকেল চিটেল ব্যৱহাৰ কৰিম এতিয়া সেই গোবৰৰ গেছটো দি আমি ইউজ কৰিম তাৰমানে সেইটো চেমচন হৈ আছে সেইটো হোৱা নাই আহিব আৰু এইটো আমি এই বিধানসভাত বহি পেলাই আলোচনা কৰিম বিধানসভাত আলোচনা হৈছে ইতিমধ্যে নাই কৰিম আৰু কৰিব এইটো আপকামিং চেমচাং ঠিক আছে ইয়াৰ মাজত ভাঙা দেখো এনেকে বড় হয় ৰবা এতিয়া একদম শেষৰ প্ৰশ্নটো লৈ গৈছো মই তাৰপিছত আপুনি যাব পাৰিব ধৰক আপুনি ঘৰত যায় বা বেলেগৰ ঘৰত যায় বা
কিয় পিন্ধে কিয় খোৱা পিন্ধে যদি লাগে যে আজিকালিৰ যিসকল ল'ৰা ছোৱালী মানে এইলে নিজে লিখছে না মই লিখছো সেইকাৰণে সুধছো বৰ প্ৰব্লেম হৈছে দেখোন জোতাবাত নহয় তাৰমানে ইংলিছতে লিখিলো নে অসমীয়াতে লিখিলো ভাবি পাওঁ না মই আকৌ ভাবিছো বেলেগ উল্লেখ সেইকাৰণে মনি পোৱা নাই দে 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 মই ধ্যান থৈ লৈছো অ এতিয়া আজিকালিৰ যিসকল এই ল'ৰা ছোৱালীবিলাক দেখিবলৈ পাইছো আমি যে প্ৰায় ভাগ আৰু মডেল হৈ পৰিছে যে এই ফাটা লং পেণ্ট পিন্ধে বা মানে ধৰক ভাল কাপোৰতকৈ আপুনি চাব দোকান এখনত যে এটা ভাল লং পেণ্ট থোৱা আছে আৰু এটা ফাটা লং পেণ্ট থোৱা আছে এই ভাল লং পেণ্টটোতকে ফাটা লং পেণ্টটোৰ দাম মেক্সিমাম 2 গুণ বেছি ইয়াত এজন গাঁৱৰ এজন নহয় প্ৰায় মেক্সিমাম আৰু বেছিভাগ লোকে এই কামটো কৰিবলৈ গৈছিল যে তেওঁলোকে প্ৰথমতে নতুনটো কম দামত পিন্ধি একদম যিমান দিন পাৰে চলিলে ফাটি চিৰি যোৱাৰ পিছত নেক্সট আকৌ ধুই কেনে তেওঁলোকে এখন মাৰ্কেটত দি দিলে মাৰ্কেটে তেতিয়া সেই ফাটা লং পেণ্টটো 2 টকাৰ পৰা 3 টকা কিনি সেইটো 2000ৰ পৰা 3000ত বেচে এইটো মোৰ হিচাপত আজিৰ যি আপোনালোকৰ মানুহ আছে এই সকল মানুহে মানে বাধা দি আছে যে এইটো কাম কৰিব নালাগে বা ধৰক নকৰিব এইটো বাধা দিব নালাগে এইটো বাধাকে দিব নালাগে জানা নে এতিয়া ধৰা হ'ল মোৰে ঘৰত 2টা পুৰণা লং পেণ্ট আছে এতিয়া মই গুৱাহাটীত যাব পৰা নাই কাৰণে মই সেইটো বস্তু হেৰি দিব পৰা নাই সেইটো যদি মই দি দিওঁ মই কিবা এটাতো পইচা পাম আকৌ সেইটোও কোনোবাই কিনিব সেনেকে বস্তুটো পেলেনিত যোৱা নাই ঠিকেই আছে প্ৰব্লেম হৈ যাব না নাই কিন্তু আমি সাৰ্ভে কৰোঁতে আমি পাইছো যে মাৰ্কেটৰ পৰা যিবিলাক পুৰণা কাপোৰ পিন্ধে তেওঁলোকৰ তাৰমানে চেক লাগি যায় বিৰাট চেক লাগি যায় চিগাৰ খাৱা চাদা খাৱা হাতেদি মুচি মাত দেই মই খাই আছো খাবা নালাগে এইটোৰ ওপৰত কৈ লাভ নাই ঠিক আছে গতিকে ইমানখিনি কথা আপোনালোকক জনালে আজৰাইলে হয় নমস্কাৰ ইয়াৰ পিছত যদি আপুনি মৃত্যুৰ পাছতো যদি কিছুমান কথা জানিব বিচাৰে এই চেনেলটো চাই থাকিব মৃত্যুৰ পিছত আজৰাইলক এনেও আপোনালোকে লগ পাবই তেওঁক মোৰ দ্বাৰাই নহয় আপোনালোকে নিজে সাক্ষাৎকাৰ হৈ তেওঁক সেই সকল প্ৰশ্ন বা ধৰক আপোনালোকৰ প্ৰব্লেমবিলাকৰ এটা সমাধান কিছুমান জানিব পাৰিব তো আজিলৈ ইমানখিনি আছিল ধন্যবাদ নমস্কাৰ মই যাই থাকোঁ হয় গাইজ আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল যদি আপোনালোকে চাই ভাল পালে লাইক কমেণ্টখিনি কৰি দিব আৰু কোনোবা যদি নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি দিব যদি কিবা আমাৰ ভুল হৈ আছে সেইটো আমাক কমেণ্ট কৰি জনাই দিব আপোনালোকে যদি কমেণ্ট কৰি নজনা আমি গম নাপাম বাকী এইখিনি আছিল বাই বাই ধন্যবাদ গুড লাক